নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে। তো আছাম এইচএছ ফাইনেল ইয়াৰ যিটো ৰিজাল্ট হয়, সেই ৰিজাল্টটো আপোনালোকে বহুতে সুধি আছে যে 23 এপ্ৰিল তাৰিখে দিব নেকি। আৰু ইয়াতে আপোনালোকৰ সেই ডিটেইলছটোৰ ওপৰতে ভিডিঅ'টো বনোৱা হৈছে। আৰু আছাম যিটো এইচএছ ফাইনেল ইয়াৰৰ ৰিজাল্ট বা এইচএছ ফাইনেল ৰিজাল্ট হয় ক্লাছ 12ৰ, তাৰ ওপৰত এতিয়ালৈকে অফিচিয়েল নটিফিকেশ্যন বা অফিচিয়েল পষ্ট একো অহা নাই। আৰু সেইদিনা যিটো মেট্ৰিকৰ ৰিজাল্ট দিছিলে সেৱা, আৰু সেইদিনাই আপোনালোকৰ পোষ্ট কৰিছিল আৰু একেদিনাই দিছে ৰিজাল্টটো। ঠিক তেনেদৰে আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰীৰ যিটো ৰিজাল্ট হয় সেইটো একেদিনাই হয়তো পোষ্ট কৰি পিনি একেদিনাই ৰিজাল্টখিনি দিব। হয়তো কাইলৈ দিবও পাৰে বা নিদিবও পাৰে, কিন্তু 30 এপ্ৰিলৰ আগত আপোনালোকৰ ৰিজাল্টখিনি দিয়াৰ কথা আছিলে। আৰু সেই ৰিজাল্টখিনি যদি দিয়ে আপোনালোকে তেতিয়া কি কৰিব লাগিব, যিখিনি আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল অৰ্থাৎ যিকেইটা অফিচিয়েল ৱেবছাইট আছে, আৰ্টছ, কমাৰ্চ, ছায়েন্স আৰু ভকেশ্যনেল, ফেব্ৰুৱাৰী 12ৰ পৰা মাৰ্চৰ 13লৈকে এক্সামখিনি হৈছিলে। আৰু ৰিজাল্টখিনি চাবৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, যেতিয়াই ৰিজাল্টটো দিয়ে, কাইলৈ দিয়ে বা 30 তাৰিখৰ ভিতৰতে দিয়ে, আপোনালোকে ছাৰ্ভাৰ 1 ছাৰ্ভাৰ 2 ইয়াতে দুটা ৱেবছাইট পাব। এইকেইটা হৈছে অফিচিয়েল ৱেবছাইট হয়। এইকেইটাত আপোনালোকে ডাইৰেক্ট পাই যাব, যিকোনো এটাতে আপোনালোকে লিংকটো যেতিয়া এক্টিভেট হয় পাব। তাৰপিছতে আহিছে বাকীখিনি আনঅফিচিয়েল কিছুমান ৱেবছাইট আছে য'তো আপোনালোকে ৰিজাল্টখিনি চাব পাৰিব। ইয়াতে আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল আছে, ৰিজাল্ট আছাম আছে, ইণ্ডিয়া ৰিজাল্ট আছে, লগতে এক্সাম ৰিজাল্ট নেট আছে, exam.etc.com। ইয়াত আপোনালোকৰ যিটো এইচএছৰ ফাইনেল ইয়েৰ ৰিজাল্ট হয় সেইখিনি ৰিজাল্টো চাব পাৰিব। আৰু ইয়াৰে যিটো আপোনালোকৰ ৰিজাল্ট হয়, ৰিজাল্টৰ পষ্টটো এডুকেশ্যন মিনিষ্টাৰ অনুজ পেগু ছাৰৰ আপোনালোকে ফেচবুক পোষ্ট চাব পাৰে কাইলৈ। তাত যদি ৰিজাল্টখিনি দিয়ে আপোনালোকে যিটো ফেচবুক পেজ আছে তেওঁলোকৰ তাতে পোষ্ট কৰিব। তো এইখিনি আছিলে ইনফৰ্মেশ্যনখিনি। যিটো আপোনালোকৰ ৰিজাল্ট চেক কৰা লিংক হয়, লিংককেইটা ইয়াতে দি থোৱা আছে, ডাইৰেক্ট প্ৰভাইড কৰা আছে। ছাৰ্ভাৰ 1টো আপোনালোকে এইকেইটাতে পাব। তো অহাকাইলৈ আপোনালোকে ইয়াতো ভিজিট কৰি চাব পাৰে। তো এইখিনি আছিলে ইনফৰ্মেশ্যনখিনি। ধন্যবাদ।